اهدنا الصراط المستقيم آمنت بالله صدق الله العظيم إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم سيدنا مولانا محمد وعلى آله مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آله लाना मोहम्मद दहन में ज़बां तुम्हारे लिए बदन में हिजाब तुम्हारे लिए दहन में ज़बां तुम्हारे लिए बदन में हिजाब तुम्हारे लिए हम आए यहाँ तुम्हारे लिए उठे भी वहाँ तुम्हारे लिए अल्लाहुम्मा सल्ली अला मौलाना मुहम्मद वअला आलि सय्यदिना मुहम्मद जाहक আজি বৃহত্তৰ মুকলি জলসাৰ মাননীয় সভাপতি মহোদয় ৰৌনক স্টেজ মুফতিয়ানে ইজাম উলামায়ে কেৰাম হুফাজে কেৰাম হজ্জাজে কিৰাম মুৰব্বিয়ানে সমাজ যুৱক ভাইসকল আৰু আমাৰ পৰ্দাৰ আঁৰত থকা অতি সন্মানীয় মা ভনীসকল আজি আপোনালোকৰ এই পবিত্ৰ মছজিদৰ প্ৰাংগণত ধৰ্মীয় জলসা আপোনালোকে আয়োজন কৰিছে প্ৰায় ইশাৰ বাদৰ পৰা আপোনালোকে উলামায়ে কেৰাম মুফতিয়ানে ইজামৰ পৰা সুন্দৰ বয়ান আপোনালোকে শুনি আছে কিন্তু ইয়াৰ পিছত দূৰ দূৰণিৰ পৰা যিসকল বক্তাক আপোনালোকে আমন্ত্ৰণ জনাইছিল ইতিমধ্যে তেওঁলোক আহি পাইছে সেয়েহে তেওঁলোক অহাৰ আগতে আমালোকে এই পেণ্ডেলৰ ষ্টেজৰ বিশেষকৈ পেণ্ডেলৰ যিটো আমাৰ খুৱনি খবসুৰতি হ'ব লাগে এতিয়ালৈ হোৱা নাই গতিকে যিসকল ব্যক্তি থিয় হৈ আছে আপোনালোক বহি যাওক আপোনালোক অকণমান আগুৱাই আহি বহি যাওক নিজৰ নিজৰ জাগাত জাগা খালী জাগা আছে এইবিলাক পূৰ কৰক দূৰৰ পৰা মেহমান আহিছে মেহমানে অশান্তি হ'ব গতিকে আপোনালোকে আহক আৰু যিসকল ব্যক্তি ৰাস্তাত ঘূৰি আছে সেইসকল ব্যক্তিক মই আদৰেৰে অতি মহব্বতৰ সৈতে অতি সন্মানেৰে আবেদন জনাইছোঁ আপোনালোক আহক পেণ্ডেলৰ ভিতৰত সুন্দৰভাৱে আপোনালোকে বহি লওক বহুদিন আমি ঘূৰিলোঁ সদায় ঘূৰি আছোঁ অকণমান নিজৰ নেকিৰ ভিতৰত ইজাফা কৰক এই নেকিৰ প্ৰয়োজন হ'ব কিয়ামতৰ দিনা আমি যিটো ৰং তামাশা কৰি আছোঁ আজিও এই ৰং তামাশা বেছি দিন নাখাটিব উৰ্দু কবিয়ে কৈছে জাগনা হে জাগ লো আফলাক কে ছায়ে তলে জাগনা হে জাগ লো আফলাক কে ছায়ে তলে হাসর তক সোনা পড়েগা খাক কে ছায়ে তলে এতিয়া আমি অকণমান সজাগ হওঁ অন্যথা চকু দুটি মুদাৰ লগে লগে এই মাটিৰ তলক ময়দানে হাসৰৰ দিনলৈকে পৰি থাকিব লাগিব
তাৰ আগতে অকণমান সজাগ হওক এতিয়াও কিয় থিয় হৈছে আপোনালোক বহি লওক সুন্দৰভাৱে আগত আহক জাগা আছে বহি লওক আৰু যিসকল ব্যক্তি বাহিৰত আছে জলসা শুনিম বুলি আহিছে সেইসকল ব্যক্তি জলসাঘৰত প্ৰৱেশ কৰক আপোনালোকে বহি লওক ইয়াৰ পিছত বাহিৰৰ মেহমানসকল আহিব সুন্দৰ বয়ান তেওঁলোকৰ পৰা আপোনালোকে শুনিবলৈ সক্ষম হ'ব যথেষ্ট সময় দিয়া হ'ব তেওঁলোকক আপোনালোকে বহি লওক আজি ইয়াতে অকণমান সময় বহাটো বহুত ফজিলত দয়াৰ নবী সৰৱাৰে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পবিত্ৰ হাদিসে মুবাৰকত ফৰমায় তাদারুসুল ইলমি সাআতাম মিনাল লাইলি খায়রুম মিন ইহয়াইহা আল্লাহ রাসূলে ফরমায় ধর্মীয় কোনো জলসা ধর্মীয় কোনো মেহফিলত অকণমান সময় বহাটো গোটেই ৰাতি ইবাদত কৰাতকৈ বেছি সওয়াব আমি যদি অকণমান সময় ইয়াতে বহি যদি ইছলামৰ জ্ঞান যদি আমি আহৰণ কৰোঁ গোটেই ৰাতিটো ইবাদত কৰিলে আমি যিমান সওয়াব পাম অকণমান সময় বহিলে আমি সিমানখিনি আমি সওয়াব পাবলৈ সক্ষম হ'ম কুৰান আজিম ফুৰকানে হামিদৰ পৰা মই এতিয়া আয়াতে মুকদ্দাসা তেলাৱাত কৰিছোঁ যিটো আয়াত আমালোকৰ সকলোৰে ইয়াদ আছে সেই আয়াত আমালোকৰ ইয়াদ আছে ইহদিনাস সিৰাতাল মুস্তাকিম এ আল্লাহ আমালোকক সিধা ৰাস্তাত চলোৱা জান্নাতি ৰাস্তাত চলোৱা সত্য পথত চলোৱা সিধা ৰাস্তা জান্নাতৰ ৰাস্তা কোনটো ৰাস্তা আমি সদায় কৈ আছো আল্লাহ আমাক সিধা ৰাস্তাত চলোৱা যিটো ৰাস্তাত কোনো ভেজাল নাই যিটো ৰাস্তাত চলিলে যিটো তৰিকাত চলে যিটো নিয়মত চলিলে আমি দুখ মুক্ত হৈ চলিব পাৰিম সেই ৰাস্তাত চলাবৰ কাৰণে আমাৰ আল্লাহৰ ওচৰত কাবৌ মিনতি কৰি আছো কিন্তু সেই ৰাস্তাটো কাৰ ৰাস্তা সেই তৰিকাটো কাৰ তৰিকা আল্লাহ কোরআনতে উত্তর দিয়েছে সিরাতাল লাযিনা আনআমতা আলাইহিম সিরাতা মুস্তাকিম সেই সকলৰ ৰাস্তা যি সকলৰ ব্যক্তিৰ ওপৰত আল্লাহ তাবাৰাকা ওয়া তাআলা ইনাম কৰিছিলে আৰু সেই সকল আছিলে আল্লাহৰ নবী সকল শহীদ সকল সুহাদা সকল সিদ্দিক সকল আৰু সালিহিন সকল আমি সদায় নামাজত কৈ আছো আল্লাহ আমালোকক সিধা ৰাস্তাত চলোৱা কিন্তু আমি নামাজৰ পৰা ওলাই আমি নবীগিনৰ ৰাস্তা বাদ দিছো আমি নবীৰ তৰিকা বাদ দিছো সিদ্দিকৰ তৰিকা বাদ দিছো আউলিয়াই কামিলৰ তৰিকা আমালোকে বাদ দিছো মুছলমান আমি নিজৰ উজুদ নিজৰ জিন্দগী নিজৰ সৃষ্টিৰ ফালে যদি অকণমান আমালোকে লক্ষ্য কৰোঁ কুৰানে আজিম ফুৰকানে হামিদে আমালোকক সকল বস্তু কৈ দিছে আল্লাহ কুৰানে মজিদ ফুৰকানে হামিদত ফৰমাই আল্লাহ ফরমাই কাইফা তাকফুরুনা বিল্লাহি ওয়া কুনতুম আমওয়াতান আজি আল্লাহর নাফরমানি করি আছো আজি আল্লাহর নাফরমানি করি আছে আল্লাহর ইনকারি করি আছে আল্লাহ ফরমাই তোমালোকে কি আল্লাহর নাফরমানি করে তোমালোকে অকণমান জানি লোৱা তোমালোকে অলপমান চিন্তা কৰি লোৱা তোমালোক তো মুৰ্দা আছিলা আমি জন্মৰ আগত আমি মুৰ্দাৰ নিচিনা আছিলো আমাৰ একো উজুদ নাছিলে ফাহিয়াকুম আল্লাহ আমালোকক জিন্দগী দিলে আমালোকক আল্লাহ তাআলাই দুনিয়াত জন্মদান করে আমি জন্ম হলো দুনিয়াত জন্ম হলো তার পিছত আল্লাহ ফরমায় সুম্মা ইউমিতুকুম দুনিয়াত আমালোকক জিন্দগী দিলে কোনোবাই 50 বছর জীয়াই থাকিব কোনোবাই 60 বছর জীয়াই থাকিব কোনোবাই 70 বছর কোনোবাই 80 বছর কোনোবাই তাতকৈ বেছি কোনোবাই বাল্যকালতে বিদায় হ'ব আমি দুনিয়াত সদায় নাথাকো দুনিয়াতে এটা নিৰ্দিষ্ট সময় দিছে সেই সময়লৈকে আমি দুনিয়াত থাকিম আল্লাহ ফরমায় সুম্মা ইউমিতুকুম তার পিছত তোমালোকক মই আকৌ মৃত্যু বৰণ কৰিম আকৌ মৃত্যু হোৱাই নহয় মৃত্যু হোৱাৰ পিছত আমি বহু বছৰ এই মাটিৰ তলত পৰি থাকিব লাগিব তাৰ পিছত আল্লাহ আমালোকক আকৌ জিন্দা কৰিব সুম্মা ইউহয়িকুম পুনৰ আল্লাহ তাবাৰাকা ওয়া তাআলা আমালোকক জিন্দা কৰিব মুছলমান সুম্মা ইলাইহি তুৰজাউন আমি আকৌ আল্লাহৰ ফালে ঘূৰি যাব লাগিব যেতিয়া আমালোকে একো নাছিল আল্লাহ আমালোকক জিন্দগী দিলে জিন্দগী দি পুনৰ মৃত্যুবৰণ কৰিব তাৰ পিছত আকৌ আমালোকক জীৱিত কৰাব আমালোকক আল্লাহ জীৱিত কৰাব যদি আমালোকক আল্লাহৰ মাৰাৰে যদি প্লেন যদি আমালোকক আকৌ মত দিয়ে আমালোকক দুনিয়াত আল্লাহ কিয় জন্ম দিলে আল্লাহ আমালোকক দুনিয়াত কিয় পঠাইছে আল্লাহ ইয়াৰ বিষয়ে কোরআনে মুকদ্দাস ফুরকানে হামিদত ফরমাই আল্লাযী খালাকাল মাউতা ওয়াল হায়াতা লিয়াবলুয়াকুম আইয়ুকুম আহসানু আমালা
আল্লাহ জিন্দেগি আৰু মত দুটা আমালোকৰ কাৰণে দিছে অৰ্থাৎ আল্লাহৰ বান্দাক যাচাই কৰি চাব আল্লাহ পৰীক্ষা কৰি চাব কোনজন বান্দাৰ কিমান নেক কৰ্ম কোনজন ব্যক্তিৰ বান্দাৰ কৰ্ম কিমান নেক হ'ব আল্লাহ তাআলা আমালোকক যাচাই কৰি চাই আছে মুছলমান নারে তাকবীর নারে রিসালাত জলসা মুবারকি আল্লাহ যাচাই কৰি চাই আছে যদি আল্লাহ আমালোকৰ যদি কৰ্মবিলাক যদি নেক হৈ যায় কৰ্মবিলাক যদি আমালোকৰ ভাল হৈ যায় আমাৰ যদি চাল চলন আমাৰ যদি নেক হৈ যায় নিশ্চয় আমি আল্লাহ তাবাৰাকা ওয়া তাআলাৰ আযাবৰ পৰা আমি মুক্ত হ'বলৈ সক্ষম হ'ম আজিও মানৱ সমাজে বুজি পোৱা নাই আল্লাহ কোৰাণত ফৰমাই ইয়া আইয়ুহাল ইনসানু মা গাৰৰাকা বিৰাব্বিকাল কারীম সেইজন দয়াময় সেইজন মেহেরবান খোদার ওচৰৰ পৰা আমালোকে দূৰত গুচি গৈছো আল্লাহ ফৰমায় এই ইনসান জাতি তোমালোকে দয়া কৰা কৰম কৰা অতি অতি ভাল কৰা সেইজন ৰবৰ পৰা তোমালোকে দূৰত গুচি গৈছা মুছলমান আমি দুনিয়াত সদায় নাথাকো দুনিয়াৰ পৰা যাব লাগিব আজি এই জলসা হৈছে আমালোকৰ নেক কৰ্মৰ জৰিয়া এই জলসা হৈছে আমালোকৰ নেকিৰ ভিতৰত বৃদ্ধি কৰা আমালোকৰ জৰিয়া মানুহে যেতিয়া অপৰাধ কৰে মানুহে যেতিয়া গুনাহ কৰে মানুহে ভাবে আমাৰ গুনাহ মাফ নহব নেকি আল্লাহ কোৰাণে মজিদ ফুৰকান হামিদাৰ ফৰমায় কুল ইয়া ইবাদিয়াল্লাযিনা আসরাফু আলা আনফুসিহিম লা তাকনাতু মির রাহমাতিল্লাহ আল্লাহ রাসূলক ফরমায় এ মেবব তুমি ঘোষণা কৰি দিয়া মোৰ সেই সকল বান্দা যিসকল বান্দাই নেকি নিজৰ জানৰ ওপৰত নিজে অত্যাচাৰ কৰিছে নিজে গুনাহ কৰি আছে লা তাকনাতু মির রাহমাতিল্লাহ সেই সকল ব্যক্তি মোৰ ৰহমতৰ পৰা কেতিয়াও বঞ্চিত হ'বৰ কাৰণে প্ৰয়োজন নাই গতিকে আমালোকে আজি সুবিধা পাইছো আল্লাহৰ ৰহমত অৱতীৰ্ণ হৈছে মুছলমান অৱতীৰ্ণ হৈছে নে নাই দয়াৰ নবী হাদিসত ফৰমায় সাহাবাই কিরামক কৈছিল এই মোৰ মুকদ্দাস সাহাবাই কিরাম তোমালোকে ৰাস্তাত যেতিয়া দুনিয়াত যেতিয়া চলাফিৰা কৰিবা জান্নাতৰ বাগান পালে তোমালোকে অকণমান তাত সময় বহি যাবা সাহাবাই কিরামে কয় ইয়া রাসূলুল্লাহ জান্নাতৰ বাগান ক'ত দুনিয়াৰ ভিতৰত দয়াৰ নবী ফৰমায় যি প্লেছত যি জায়গা যি স্থানত আল্লাহৰ বাণী আৰু মোৰ বাণী অৰ্থাৎ আল্লাহৰ নেক বাণী যেতিয়া যি জায়গাত প্ৰচাৰ হৈ থাকিব তোমালোকে জানি লোৱা দুনিয়াৰ সেই টুকুৰা জায়গা জান্নাতৰ টুকুৰা হয় জান্নাতৰ অংশ হয় সুবহানাল্লাহ আল্লাহু গতিকে ইয়াতে গান বাজনা হোৱা নাই ইয়াতে ঢোল তামাশা হোৱা নাই ইয়াতে একমাত্ৰ হৈছে আল্লাহৰ কালাম আল্লাহৰ ৰাসূলৰ বাণীৰ ইয়াতে তাফসীৰা বিশ্লেষণ হৈছে আল্লাহৰ বাণীৰ বিশ্লেষণ হৈছে গতিকে আজি কিছু সময়ৰ কাৰণে জান্নাতৰ টুকুৰা হৈ গৈছে জান্নাতৰ অংশ হৈ গৈছে আল্লাহু আকবার এই খুনে ৰহমতৰ অৱতীৰ্ণ হোৱা স্থান আজি এইটো এতিয়াও যদি আমি এই পেণ্ডেলৰ পৰা দূৰত থাকো পেণ্ডেলৰ পৰা যদি আজিও দূৰত থাকো সেই দিনাখন আল্লাহ প্ৰশ্ন কৰিব আমালোকক এই মোৰ বান্দা মইতো কৈ দিছিলো তোমালোকে মোৰ ৰহমতৰ পৰা বঞ্চিত হোৱাৰ প্ৰয়োজন নাই কিন্তু তোমালোকে যত নেকি মোৰ ৰহমত অৱতীৰ্ণ হয় তোমালোকে সেই দিনাখনো খেল তামাছাৰ লগত তোমালোকে ব্যস্ত হৈ আছিলা তোমালোকে পুৰা জাগাত ব্যস্ত হৈ আছিলা আল্লাহ ফৰমায় ইন্নাল্লাহা ইয়াগফিৰুজ যুনুবা জামিআ ইন্নাহু হুয়াল গফুরুর রহিম আল্লাহৰ বান্দাই যিমান অপৰাধ নকৰক কিয় আল্লাহৰ বান্দাই যিমান পাপ নকৰক কিয় আল্লাহ তাবাৰাকা ওয়া তাআলা আল্লাহৰ বান্দাৰ সকলো পাপী মাফ কৰি দিয়ে সকলো পাপ আল্লাহ তাআলাই মাৰ্জনা কৰি দিয়ে কিন্তু আল্লাহৰ নাম আল্লাহ এটা ৰাখিছে গফুৰ আল্লাহ মাৰ্জনা কৰোতা আল্লাহ মাফ কৰে বান্দাৰ সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে দুনিয়াত আমি সুবিধা পাইছো মুছলমান এই দুনিয়াত আমালোকৰ সুবিধা দুনিয়াত কেনেকুৱা সুবিধা দিছে আল্লাহৰ বান্দাকে মোৰ বান্দা তোমালোকে দুনিয়া যি জীৱন যাপন পাইছা এই দুনিয়া তোমালোকে নেকি কামাই কৰা নেকি উপাৰ্জন কৰা আৰু তোমালোকে নেকি উপাৰ্জন কৰি নিজৰ গুনাহৰ মাফি বিচাৰা আৰু মোৰ ৰহমতৰ কাৰণে তোমালোকে আগুৱাই আহা সুবহানাল্লাহ ৰহমতৰ কাৰণে আগুৱাই আল্লাহ তাআলা আমালোকক ইয়াত ফৰমায় আল্লাহ কোৰাণত ফৰমায় ফাজকুৰুনি আযকুৰুকুম আল্লাহ ফরমায় যিজন বান্দাই মোক ইয়াদ কৰে যদি কোনো বান্দাই মোক ইয়াদ কৰে সেইজনক মই ইয়াদ কৰো সুবহানাল্লাহ দয়াৰ নবী হাদিসৰ এই কোৰাণৰ ব্যাখ্যাৰ হাদিসৰ ফরমায় দয়াৰ নবী ফরমায় যদি আল্লাহৰ কোনো বান্দাই অকলশৰীয়াকৈ আল্লাহক ইয়াদ কৰে
আল্লাহ তাবাৰাকা ওয়া তাআলাই সেইজন ব্যক্তিক অকলশৰীয়াকৈ সেইজন মোৰ বান্দা বুলি আল্লাহ তাবাৰাকা ওয়া তাআলা ইয়াত ফৰমায়। আৰু আল্লাহৰ নবীয়ে ফৰমায় যেতিয়া নেকি কোনো জামাত হৈ একত্ৰিত হৈ মুছলমানে যেতিয়া নেকি আল্লাহৰ প্ৰশংসা কৰে, আল্লাহৰ জিকিৰ কৰে, আল্লাহৰ নাম গুণ লয়, আল্লাহৰ নবীয়ে ফৰমায় আল্লাহ তাবাৰাকা ওয়া তাআলাই আমাতকৈ উত্তম জামাত ফিৰিস্তাৰ জামাতক লৈ এই সকলো বান্দাৰ আল্লাহ তাবাৰাকা ওয়া তাআলাই চৰ্চা কৰে। नारे तकबीर, नारे रिसालत, मसलक आला हजरत, जलसा मुबारक की, दारुल उलूम गुलजार मदीना हाफिजा माद्रासा की, नारे तकबीर। যদি কোনোবাই অকলশৰীয়াকৈ আল্লাহক ইয়াদ কৰে, আল্লাহ অকলশৰীয়াকৈ সেই বান্দাক ইয়াদ কৰে, আৰু যদি কোনোবাই জামাতৰ সৈতে একত্ৰিত হৈ আল্লাহৰ জিকিৰ কৰে, আল্লাহৰ নাম লয়, আল্লাহৰ ফিৰিস্তাৰ লগত আল্লাহ তাআলাই ফৰমায় এই মোৰ ফিৰিস্তাৰ জামাত তোমালোকৰ লগত মই মোৰ বান্দাসকলৰ আজি ইয়াদ কৰিম যিসকল বান্দা নেকি মোক ইয়াদ কৰি আছে। কিমান সুন্দৰ পৰিৱেশ আজি আমালোকৰ পাবলৈ সক্ষম হৈছোঁ। এতিয়াও আজি আমি পেণ্ডেলৰ যিটো শুৱনি আমি বনাব পৰা নাই। আল্লাহ ৰাসূলে ফৰমায় জাইয়িনু মাজালিসাকুম, তোমালোকে নিজৰ মজলিছক শুৱনি কৰি লোৱা। এতিয়াও যিসকল ব্যক্তি পিছত আছে আপোনালোক আগুৱাই আহক, নেকি কামাই লওক। এই নেকি নিশ্চয় কাম আহিব এদিন, নিজাতৰ জৰিয়া হ'ব, গুনাহৰ কাফাৰা হ'ব। ইয়াতে ওলমাই কেৰাম আহিছে আৰু ওলমাই কেৰাম আহিব। ওলমাৰ জামাত ইমান সাধাৰণ জামাত নহয়। দয়াৰ নবীয়ে ফৰমায় ইত্তাবিউল উলামা ফাইন্নাকুম সুৰুজুদ দুনিয়া ওয়াল আখিৰা, তোমালোকে ওলমাই কেৰামক অনুসৰণ কৰিবা, সিহঁত দুনিয়া আৰু আখিৰাতৰ ৰৌচন চেৰাগ বুলি আল্লাহ ৰাসূলে ফৰমায়। সেই ৰৌচন চেৰাগ যাক কৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, যাক নেকি অনুসৰণ কৰি গৈছে সেইসকল জামাত ইয়াতে আহিছে। গতিকে আপোনালোক ভিতৰত আহি যাওক। ইয়াৰ পিছে পিছে হযৰতুল আল্লাম শহীদুল ইসলাম হয় তাজিমুল ইছলাম সাহেব কলকাতাৰ পৰা আহি পাইছে ইতিমধ্যে। গতিকে তেখেত আহিব, ইয়াৰ আগত খলিফা সাহেব আহিব। গতিকে আপোনালোকে আগুৱাই আহক। আজিও যদি আমালোকে বুজিবলৈ সক্ষম হোৱা নাই, কোৰআন যদি বুজি নাপাওঁ, আজি যদি আলিম উলামাৰ যদি ওয়াজ নচিহত আমালোকে আজি কাণ খাৰ নকৰোঁ, এতিয়াও যদি কাণ খাৰ নকৰোঁ, আজি আল্লাহৰ কালামৰ যদি নাফৰমানি আমালোকে কৰি আছোঁ, কিয়ামতৰ দিনা কোনো বাচিব নোৱাৰিব। আল্লাহ কোরআনের সকল ক্লিয়ার করে। আল্লাহ ফরমায় ওয়াসিকাল্লাযিনা কাফারু ইলা জাহান্নামা যুমরা হাত্তা ইযা জাউহা ফুতিয়াত আবওয়াবুহা ওয়া ক্বালা লাহুম খাযানাতুহা আলাম ইয়াতিকুম রাসূলুম মিনকুম ইয়াতুলুনা আলাইকুম আয়াতি রাব্বিকুম ওয়া ইউনজিরুনাকুম লিকা ইয়াউমিকুম হাযা ক্বালু বালা ওয়ালাকিন হাক্কাত কালিমাতুল আযাবি আলাল কাফিরিন কিলা দুখুলু আবওয়াবা জাহান্নামা খালিদিনা ফিহা ফাবিসা মাসাল মুতাকাব্বিরিন। যিসকলে ব্যক্তিয়ে নেকি আল্লাহৰ কোৰআনক নাফৰমানি কৰি আছে, আগত কৰিলে, এতিয়া কৰে যে ভৱিষ্যতত নাফৰমানি কৰিব, আল্লাহৰ কোৰআনক ইনকাৰ কৰিব, আল্লাহৰ জাতক ইনকাৰ কৰিব, আল্লাহক নামানিব, আল্লাহৰ দিনক নামানিব, সেইসকল ব্যক্তি কিয়ামতৰ দিনাখন গুৰুপ বনাই সিহঁতৰ হাতত হেণ্ডকাপ লগাই জাহান্নামলৈ ৰাৱানা কৰা হ'ব। সুবহানাল্লাহ, সুবহানাল্লাহ। ফুতিহাত আবওয়াবুহা, জাহান্নামৰ দৰজা খুলি দিব। وقال لكم خزنة الجنة جهنم داركاي كبا ألم يأتكم رسل منكم يتلون عليكم آيات ربكم وينذرونكم لقاء يومكم هذا। সেইদিনাখন প্ৰশ্ন কৰা হ'ব সকলোকে, কিয় তোমালোকৰ মাজত মোৰ কোনো ৰসুল অহা নাছিল নেকি? মোৰ ৰসুলৰ কোনো ৱাৰিচিন অহা নাছিল নেকি? মোৰ কালাম তোমালোকৰ মাজত তেলাৱত কৰা নাছিল নেকি? আজি আখিৰাতত যি এনেকুৱা আজাব হ'ব, আজি যে এনেকুৱা মোৰ আজাবৰ তোমালোকে সন্মুখীন হ'বা, এনেকুৱা কথা কোৱা নাছিল নেকি? তেতিয়া সেইসকল ব্যক্তিয়ে ক'ব যিসকলে আল্লাহক নাফৰমানি কৰিছে, আল্লাহৰ বাণীৰ নাফৰমানি কৰিছে, কলো বালা, হয় আহিছিল, কিয় নাহিব, আহিছিল, কিন্তু আমি কাণ কৰা নাছিলোঁ। আল্লাহৰ ফেৰিস্তাই ক'ব তেতিয়াহ'লে আল্লাহৰ আজাব আজি তোমালোকৰ ওপৰত, আজি আল্লাহৰ আজাব তোমালোকৰ নিৰ্দিষ্ট সময়ত তোমালোকক ধৰি লৈছে।
আৰু যিসকল নেকি দুনিয়াত অহংকাৰ কৰিছিলে নিজকে সকলোতকৈ শ্ৰেষ্ঠ বুলি ভাবিছিলে সেইসকলক আল্লাহৰ আযাবে গ্ৰেফতাৰ কৰি ল'ব আৰু সেইসকলে সৰ্বদাই সেই আযাবত পৰি থাকিব মুছলমান। কিন্তু যিসকল বান্দাই ৰাতিৰ ভাগতো আল্লাহক ভয় কৰিছে, জৱানীৰ অৱস্থাটো আল্লাহক ভয় কৰিছে, বুৰ্খা কালি থোৱা অৱস্থা আল্লাহক ভয় কৰিছে, ঘৰৰ পৰা বাহিৰত গুচি গৈছে আল্লাহক ভয় কৰিছে, আল্লাহ তাবাৰাকা ওয়া তাআলাই মনোনীত কৰা আল্লাহ নিৰ্দিষ্ট কৰি দিয়া কানুনৰ আল্লাহ নাফিজ কৰি দিয়া সংবিধান অনুযায়ী যিসকলে ব্যক্তি চলিবলৈ সক্ষম হৈছে। নারে রিসালাত জলসা মুবারক কি জিন্দাবাদ, জলসা মুবারক কি জিন্দাবাদ, নারে তাকবীর, আল্লাহু আকবার, নারে রিসালাত, আল্লাহু আকবার। যিসকলে ব্যক্তি নেকি আল্লাহক ভয় কৰি দুনিয়াত চলিবলৈ সক্ষম হৈছে, যিসকল নেকি পৰহেজগাৰী ব্যক্তি হ'ব, মুত্তাকিন ব্যক্তি হ'ব, খোৱাৰ সময়তো সজাগ হৈছে, দুনিয়াত চলা ফিৰাৰ সময়তো সজাগ হৈছে, জৱানী অৱস্থাটো আল্লাহক চিনিছে, বুঢ়াকালেতো আল্লাহক চিনিছে, আল্লাহ তাবাৰাকা ওয়া তাআলাই আদেশ কৰা কৰ্ম পালন কৰিছে, আল্লাহ নিষেধাজ্ঞা কৰি দিয়া কৰ্মৰ পৰা দূৰত আছে, আল্লাহ বাধা কৰা কৰ্মৰ পৰা দূৰত থাকিব, আল্লাহক হৰদম ভয় কৰিছে, সেই সকলো ব্যক্তিয়ে হ'ব মুত্তাকিন ব্যক্তি। আৰু এই মুত্তাকিন ব্যক্তিসকলৰ কাৰণে কেনেকুৱা ইজাজ হ'ব, কেনেকুৱা ইজ্জত হ'ব, কেনেকুৱা সন্মান হ'ব কিয়ামতৰ দিনাখন মুছলমান। আল্লাহ কোৰানে মুকদ্দাছ ফুৰকানে হামিদত সুন্দৰকৈ কৈ দিছে, ওয়াসিকাল লাযিনা তাকাউ রাব্বাহুম ইলাল জান্নাতি যুমারা হাত্তা ইযা জাউহা ওয়া ফুতিহাত আবওয়াবুহা ওয়া ক্বালা লাহুম খাজানাতুহা সালামুন আলাইকুম তিবতুম ফাদখুলুহা খালিদিন। যিসকলে ব্যক্তি আল্লাহক ভয় কৰি দুনিয়াত চলিছিলে, যাক মুত্তাকিন বুলি কোৱা হয়, পৰহেজগাৰ বুলি কোৱা হয়, সেই পৰহেজগাৰ সকলক সেইদিনাখন জান্নাতলৈ অতি সন্মানৰ দ্বাৰা ৰাৱানা কৰা হ'ব। ফুটিহাত আবওয়াবুহা, সিহঁতৰ কাৰণে জান্নাতৰ দৰৱাজা খুলি দিয়া হ'ব। ওয়া ক্বালা লাহুম খাজানাতুহা, আৰু জান্নাতৰ দাৰোগাই ক'ব সালামুন আলাইকুম তিবতুম ফাদখুলুহা খালিদিন, শান্তি তোমালোকৰ কাৰণে শান্তি, য'ত নেকি তোমালোকে সৰ্বদাই থাকিবা, তোমালোকৰ কাৰণে তাত আল্লাহ তাআলাই শান্তি ৰাখি থৈছে মুছলমান। যদি এটা ৰাতিৰ যদি কিছু অংশ আমি যদি নেক হওঁ বুলি অকণমান যদি কোৰআন হাদিছ যদি শুনি অধ্যয়ন যদি আমালোকে কোৰআন হাদিছৰ যদি আলোচনা আমি শুনো, বঈদ নহয়, দূৰী নহয় যে আমালোকৰ জিন্দগীৰ ভিতৰত চেঞ্জিং নাহিব। আমি হয়তো আজিৰ কোনোবা এজন আলিমৰ বয়ানৰ জৰিয়তে, কোনোবা এজনৰ মুফতিৰ নচিহতৰ জৰিয়তে আমাৰ জিন্দগীৰ ৰাস্তা হয়তো আল্লাহ তাআলাই সলাই দিব, আমিও হয়তো সেই পৰহেজগাৰ মুত্তাকিনৰ ৰাগাত হয়তো আমি নিশ্চয় হৈ যাব পাৰিম নে নোৱাৰিম? নিশ্চয় পাৰিম, কিন্তু আমালোকৰ মন থাকিব লাগিব যে আমি ২-৪টা কথা আজি শুনিম, তাৰ ওপৰত আমি আমল কৰিম। আজি জলচাত আহিছে, টুপিয়ে নাই আমাৰ মাথাত, কোনোবাই জলচাত কিমান মানুহে চাব আহিছে, কোনোবাই বজাৰ ঘূৰিব আহিছে, আৰু কোনোবাই ভাবিছে বাকীটো কাম নাই, যাই অকণমান ঘূৰা ঘূৰি কৰে, লাষ্টত চিন্নিটো খাই আহি যাম। আল্লাহ তাআলা আমালোকৰ দিলৰ নিয়ত জানে, আমি কিটো নিয়ত লৈ আহিছোঁ। আল্লাহ তাবাৰাকা ওয়া তাআলা আমি যিটো ইৰাদা কৰোঁ, যদি কোনো দিলত যদি কোনো ভাৱ ৰাখিছোঁ, যিটো ভাৱ ৰাখিছোঁ সেই ভাৱৰো ইলিম মোৰ খোদাই জানে। আল্লাহ তাবাৰাকা ওয়া তাআলাক লুকাই আমি কোনো কাম কৰিব নোৱাৰোঁ। আমালোকৰ আকিদা, আমালোকৰ বিশ্বাস যে আল্লাহ তাআলা আমালোকৰ সকলো কৰ্ম জানি আছে। লুকাই কৰিছোঁ তাকো জানিছে, প্ৰকাশ্য হিচাপে কৰিছোঁ তাকো জানিছে। জলচাত যদি বজাৰ ঘূৰিব আহিছোঁ আল্লাহ তাকো জানিছে, জলচাত যদি ওয়াজ শুনিব আহিছোঁ আল্লাহ তাকো জানিছে। আৰু সেইজন ব্যক্তিক আল্লাহ তাআলাই সহায় কৰে, যিজন ব্যক্তিয়ে নেকি নিজৰ জিন্দগীৰ ভিতৰত সংশোধন সলনি হ'ম বুলি আগুৱাই আহিব। আল্লাহ ফৰমায়, সেইজন ব্যক্তি যদি ১ হাত আগুৱাইছে মোৰ ৰহমত তাৰ কাৰণে ১০ হাত আগুৱাই যায়। সকলোৱে কওক সুবহানাল্লাহ, সুবহানাল্লাহ, সুবহানাল্লাহ। আৰু যিয়ে নেকি জিন্দগী সলনি হ'বৰ কাৰণে চেষ্টা কৰে, সি জিন্দগী সেই ৰাস্তাতে থাকিব। কোনোবা যদি জুৱাৰতে থাকিব, কোনোবা যদি মদখোৰ মদতে পৰি থাকিব, কোনোবা যদি সুদখোৰ সুদতে পৰি থাকিব, কোনোবা যদি ঘুষখোৰ ঘুষতে পৰি থাকিব।
কিন্তু আমি নিজে সলনি হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব, তেতিয়া আল্লাহ আমালোকক সহায় কৰিব। গতিকে মুছলমান, আল্লাহ তাবাৰাকা ওয়া তাআলা কোরআনে মুকদ্দাস ফুরকানে হামিদাত ফরমায়, ইহদিনাস সিরাতাল মুস্তাকিম, এই আল্লাহ আমালোকক সিধা ৰাস্তাত চলোৱা। সিধা ৰাস্তা সেইটো ৰাস্তা, সিধা ৰাস্তা সেইসকলৰ ৰাস্তা যিসকলৰ ওপৰত আল্লাহ তাআলাই ইনাম কৰিছিলে, আল্লাহ ইনাম কৰিছে, ইজ্জত হৈছে সেইসকল জান্নাতি। আৰু সেই জামাতক যদি আমি চাওঁ, নবীগিনসকল সিৰাতাল মুস্তাকিমত আছিলে, সিদ্দিকিনসকল সিৰাতাল মুস্তাকিমত আছিলে, শহীদসকল সিৰাতাল মুস্তাকিমত, আৰু সালিহিন আউলিয়াই কামিলিন সিৰাতাল মুস্তাকিমত। গতিকে আল্লাহ ওচৰত দোৱা কৰোঁ, পৰৱৰ্তীকাৰ আলমে আমালোক সকলোকে সিৰাতাল মুস্তাকিমত চলিবৰ কাৰণে তৌফিক দান কৰক। আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। যা হোক, মারহাবা।